লগত মোৰ প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে তেওঁৰ কিবা এটা প্ৰব্লেম আছে তেওঁ আমাৰ লগত নবহে তাৰ পিছত তালগুৰি পেণ্ডেলত মই বোলো তেওঁলোকৰ চাগে ৰাখিব ইচ্ছা নাই মোক এখন দেখি তেওঁলোকৰ লাগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায় তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে তাৰ পিছত মই ক'লো যে মই ইয়াত নাথাকো দাদা যেহেতু মোৰ ভাল লগা নাই মই সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিংও আছে মই কৈছো যে দাদা যেহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যেহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো গতিকে মই এইটো ক্ষেত্ৰত বাৰ লগত আছো কাৰণ বাৰ কোনো ধৰণৰ একো ভুল মই তাত দেখা নাই তাৰ পিছত কালি মিটিং এখন দিছিলে যেহেতু বায়ে সিদ্ধান্ত লৈছিলে যে বায়ে আজিৰ পৰা বায়ে নাহে গতিকে মই যেহেতু তেওঁলোকক 3 তাৰিখলৈকে ডেট দিছিলো গতিকে এই পোষ্টটো সোশ্যাল মিডিয়াত দিয়া মোৰ যথেষ্ট কাৰণ আছে কাৰণ সকলোৱে জানে যে মই বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলো মই নাটক কৰিও গৈ আছিলো কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেন্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ 2খন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেন্ট পেপাৰ তোমালোকে সহি কৰা তুমি সহি কৰা তাৰ মই সহিও কৰিলো সব ঠিকে চলি আছিল তেওঁলোকে মানে যেতিয়া ৰিহাৰ্সাল চলি আছে তেওঁলোকে ধুনীয়াকে পইচা আমাক দি আছিল গতিকে তেতিয়ালৈকে ঠিক আছে যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গ'ল যে আজি পইচা দিব নোৱাৰো কালি দিম কেতিয়াবা 10,000 দিয়ে কেতিয়াবা 5,000 দিয়ে কেতিয়াবা 20,000 টকা দিয়ে হেনেকে মানে তেওঁলোকে চলাই আহিছিল তাৰ পিছত কেতিয়াবা 50 দিয়ে তেনেকে চলি আহিছিল তাৰ পিছত যেতিয়া দুৰ্গা পূজা পেণ্ডেলত আমাক হিচাপখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিচাপ হৈছে আমি তেতিয়া হিচাপখন চাই পেলাই কৈছো যে এইখন মোৰ হিচাপ নহয় মোৰ হিচাপৰ লগত একেবাৰে নিমিলে তাৰ পিছত ক'ত পইচা কাটিছে কি পইচা কাটিছে গোটেইখিনি যেতিয়া চালো তেতিয়া তেওঁলোকে ৰিটেনশন বুলি কিবা এটা কাটি থৈ দিছে সেই ৰিটেনশনটো মই সুধিলো সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি হয় কাৰণ থিয়েটাৰত ইমান দিন থাকিলো জানো যে টিডিএছ আৰু নো শো নমানি থিয়েটাৰত থাকে হেতু পৰম্পৰা কিন্তু ৰিটেনশন বোলা বস্তুটো এখন থিয়েটাৰত মই প্ৰথম পাইছো তাৰপিছত মই সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি বস্তু তেওঁলোকে তাৰপিছত খবৰ পাইছো যে ৰিটেনশনটো আসলতে সেটিংছ আৰু লাইটৰ লৰা ৰাখি থোৱা হয় হেতু শেষত পেণ্ডেলৰ শেষত দিয়া হয় হেতু আসলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা স্টেপছ মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে সেই কাৰণে মানে ৰিটেনশনটো ৰাখি থোৱা হয় এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশনটো আমাৰ শিল্পী বিলাকৰ কিয় ৰাখে যিসকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেই সকল আৰ্টিষ্ট জানো পলাই যাব মোৰ প্ৰশ্নটো হল এইটো আসলতে এটা গাত লাগা কথা যে যিসকল আৰ্টিষ্টে আমাক মানুহে চিনি পায় আমাক মানুহে চায় গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰবলেম পাও যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই আমি ডেফিনেটলি মালিকক কৈ যাম থিয়েটাৰৰ গোটেই মানুহখিনিক কৈ যাম যেনেকে মই আজি কৈ আছো গতিকে আমি তেনেকে কৈ যাম কোনো ধৰণৰ পলুৱা ষ্টেপছ আমি নলওঁ গতিকে সেই ৰিটেনশনটো ৰাখি থোৱাটো আসলতে গাত লগা কথা হৈছে তাৰ পাছত দুৰ্গা পূজা পেণ্ডেলতে তাৰপিছত ক'লো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইন্ডলি মোৰ এগ্ৰিমেন্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেন্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশনৰ সোমাই ষ্টেপল কৰি দিছে তাৰ পিছত যেতিয়া সুধিছো এই দুখন কাগজ কেতিয়া সোমোৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশনত এইবোৰ বস্তু লিখা থাকিলেহেঁতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলোহেঁতেন মই বৃন্দাবন থিয়েটাৰত নাহিলোহেঁতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাই তো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহতৰ বা জীবন দাহতৰ নিৰ্মল দাহতৰ আমাক এগ্ৰিমেন্টখন দেখাওক তেতিয়া বাও আছিলে বাৰ তাতো মানে বাকো এগ্ৰিমেন্টখন দেখুওৱা হৈছিল তেতিয়া কৈছিলো যে এগ্ৰিমেন্টখন দেখুৱাওক এগ্ৰিমেন্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীবন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশনৰ পথলৈকে তেওঁলোকে সহি কৰি থৈ দিছে যত নেকি মোৰ আৰু বাৰ এগ্ৰিমেন্টখনত পথলৈকে আমাৰ সহি নাই ইট মিন্স আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশনৰ কাগজ আমি পোৱাই নাই হেতু হল
তাৰপিছত যিহেতু সেইটো জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে, তেতিয়া মালিকক আমি ক'লো যে দাদা আমি আৰু পেণ্ডেল কৰিবলৈ নাযাওঁ, যিহেতু আমাৰ লগত ফ্ৰড হৈছে, আমি নাযাওঁ আৰু পেণ্ডেল কৰিম, এইটোৱে আমাৰ শেষ পেণ্ডেল। তেওঁ তেতিয়া গোটেইখিনি কথা মানি লৈছিলে যে যিহেতু আমি পেণ্ডেল কৰিব যাব লাগিব, গতিকে তেওঁ মানি লৈছিলে, গোটেইখিনি চৰ্ত আমাৰ মানি লৈছিলে। তেতিয়া মই এটা চৰ্ত দিছিলোঁ যে মোৰ লগত আইনী পদ্ধতিত, যিহেতু এইখন এগ্ৰিমেণ্ট মই নামানো, এইখন এগ্ৰিমেণ্ট আপোনালোকৰ ভুৱা, মই এইখন এগ্ৰিমেণ্ট নামানো, গতিকে আপোনালোকে মোৰ লগত নতুনকৈ আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিব লাগিব। সেইদিনাখন তেওঁ মানিলে, আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিম বুলি কৈছোঁ, তেওঁ মানিলে। তেওঁ ৰিটেনশ্যনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে। তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে। গোটেইখিনি পইচা তেওঁ মানে যিটো পইচা বিচাৰিছিলোঁ তেখেতে কৈছে যে এইটো দিব নোৱাৰো এতিয়া, তোমাক মই 50,000 টকা এটা দিলোঁ, তুমি লোৱা, তাৰপিছত তুমি পেণ্ডেললৈ যোৱা। গ'লো, তেওঁলোকে যিহেতু গোটেইখিনি কথা মানি ল'লে, গতিকে গ'লো। আজি গ'ল তাৰপিছত মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেছপন্স নিদিয়া হ'ল আমাক। আমি ফোন কৰিলে তেওঁ ফোন ৰিচিভ নকৰে, তেওঁক মেছেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে। আনকি যিসকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে, দৰমহা চিষ্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি গৈ থাকে। যিয়ে আমি নাটক কৰি নামি আহিম, তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায়। জানো ক'ত যায়, তেতিয়া সোধো যেতিয়া ছেক্ৰেটাৰীক যে দাদা আহিছিল, এইটো দাদা কিনি গ'ল, দাদা মানে ক'ত গ'ল, তেওঁ কয় যে তেতিয়া ওলাই গৈছে। তেতিয়া কওঁ যে আপুনি দাদালৈ ফোন কৰক, আমি আহিছোঁ, আমি বহিম। তেওঁ ফোনটো ৰিচিভ নকৰে। তাৰপিছত আমি 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টালৈ তাত বহোঁ, দাদাই তেতিয়ালৈকে নাহে। যিয়ে আমি ওলাই গুচি যাওঁ যে দাদা নাই চাগে, আকৌ নাহে, তেতিয়া তেওঁ আকৌ ঘূৰি আহে চাগে, সেইটো কথা আমি নাজানো। তাৰপিছত তেওঁ আমাৰ লগত নবহে, মানে আমাৰ 3জনীৰ লগত, মোৰ, প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে। তেওঁৰ কিবা এটা প্ৰব্লেম আছে, তেওঁ আমাৰ লগত নবহে। তাৰপিছত তালগুৰি পেণ্ডেলত ৰুম মেনেজমেণ্টে মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মোৰ কাৰণে যিটো কমিটিয়ে ৰুম চাই থৈছিলে, সেই ৰুমটো তেওঁ বেলেগক দি দিয়ে। মানে তেওঁ যিটো ৰুম মানে কমিটিয়ে মোৰ কাৰণে চোৱা ৰুমটো তেখেতে মানে বেলেগক দি দিয়ে। বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এইটো ৰুম আচলতে চোৱা নাছিলোঁ। তাৰপিছত মই যেতিয়া গ'লো, মই সেইদিনাখন 2টামান বাজিলে গৈ পাওঁতে, তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত ৰুম চাবলৈ নাযায়, কমিটিৰ মানুহ পঠিয়াই দিয়ে। তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলোঁ, ৰুম ভাল নিদিয়ে, কেতিয়াও ভাল ৰুম নাপাওঁ, মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল ৰুম নাপাওঁ। তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ ষ্টেপছ নলয়, মই যেনেকৈ দিয়ে মই তেনেকৈ থাকিবলৈ চেষ্টা কৰোঁ। তাৰপিছত তেওঁলোকে মোক মানে যেতিয়া এটা ৰুম দেখুৱাবলৈ নিছে, সেই ঘৰৰ মানুহে মানে ৰুমটো কেঞ্চেল কৰি দিলে। মই যাওঁতে, মই গৈছোঁৱে তাতে, তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখোঁ, য'ত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে। সেইটো বাৰু কমিটিৰ কোনো গাত ভুল নহয়, কমিটিৰ ভুল নহয় সেইটো। তাৰপিছত মই কমিটিৰ লগত, সেইটো মোৰ কাম নহয়, মোৰ সেইটো কামেই নহয়, সেইটো ৰুম মেনেজমেণ্টৰ কাম। মই কমিটিৰ মানুহৰ লগত গৈ 4টামান ঘৰ চালোঁ। আবেলি চাগে সন্ধিয়া 5:30, 6টামান বাজিছে। মই ভাত নোখোৱাকে, মই ভাত খোৱা নাই তেতিয়ালৈকে, কাৰণ যিহেতু ৰুম মেনেজমেণ্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে, আমি গৈ পিনি ভাত বনাই খাওঁ। গতিকে 5:30, 6টা বজালৈকে মই ভাত নোখোৱাকে, ৰেষ্ট নোলোৱাকে, 7টা, 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয়, মই ৰেষ্ট নোলোৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছোঁ। তাৰপিছত যেতিয়া মই ৰুম থাকিব নোৱাৰিলোঁ, মই কেঞ্চেল কৰিলোঁ। কমিটিৰ মানুহে নিজৰ কাৰোবাৰ ঘৰত তেওঁলোকে লৈ গৈছিলে, তেওঁলোকে ৰাখিম বুলি কৈছে, কিন্তু তেওঁলোকৰ মানে ৰাখিব ইচ্ছা নাই, তথাপিও তেওঁলোকে ৰাখিম বুলি কৈছে। তাৰপিছত মই বোলো তেওঁলোকৰ চাগে ৰাখিব ইচ্ছা নাই, মোক কেইখন দেখি তেওঁলোকৰ লগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে, কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায়, তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে। তাৰপিছত মই ক'লো যে মই ইয়াত নাথাকোঁ দাদা, যিহেতু মোৰ ভাল লগা নাই, মই যাওঁগে, মই পেণ্ডেললৈ যাওঁ। পেণ্ডেলত যোৱাৰ পিছত মই ছেক্ৰেটাৰীক গোটেইখিনি কথা ক'লো যে তেওঁ কমিটিয়ে যিটো ৰুম মোক দিছিলে, সেইটো তেওঁ বেলেগ আৰ্টিষ্ট এজনক দি দিছে, আৰু মোৰ ৰুম হোৱা নাই এতিয়ালৈকে। মই 5:30, 6টা বাজিলে, মই ৰেষ্ট ল'বও সময় নাপালোঁ। তাৰপিছত তেখেতে ৰুম মেনেজমেণ্টৰ যিজন আমাৰ মানে হেমন্ত দা আছে, তেখেতে আকৌ গ'ল, সেই ৰুমকেইটাই চাব গ'ল, যোনকেইটা ৰুম মই কেঞ্চেল কৰি আহিছোঁ। তাৰপিছত তেখেতে কয় যে ইয়াতকৈ বেছি ভাল ৰুম আৰু তোমাক মই দিব নোৱাৰোঁ। মই কৈছোঁ ভাল ৰুম বেয়া ৰুমৰ কথা নহয়, তেওঁলোক
মানে আমাক ৰাখিবই বিচৰা নাই আপোনালোকে জবৰদস্তি তেওঁলোকৰ ঘৰত আমাক সোমাই দিব বিচাৰি আছে যিহেতু কমিটি মানুহৰ চিনাকি কিন্তু তেওঁলোকে আমাক ৰাখিবই বিচৰা নাই তেওঁলোকৰ মুখতে প্ৰকাশ পায় গতিকে তাৰ পিছত মই ক'লো যে মই সেইখন ঘৰত থাকিব নোৱাৰো তেতিয়া হেমন্ত দাই কৈছে তেনেহলে আমি আৰু বেলেগকে ব্যৱস্থা কৰিব নোৱাৰো এইটো ঘৰত থাকিব লাগিব নহলে নোৱাৰা তো মই ক'লো যে ঠিক আছে হ'ব বাৰু যেহেতু মই গাড়ীত থাকিব নোৱাৰো মোক ঘৰ এখনটো লাগিব থাকিবৰ কাৰণে গতিকে মই আজি এইটো পেণ্ডেল কৰি উঠি মই মানে আৰু নকৰো দিয়ক মই গুচি যাম ঘৰলৈ মই তেনেকে ক'লো তাৰ পিছত তেওঁ কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই জানো যে তেওঁ কমিটি মানুহ তেওঁৰ লগত প্ৰায় 6-7 জন মান কমিটি মানুহ আছে তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই তেওঁ কৈছো বোলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব যেহেতু আপোনাৰ ৰাইটস নাই কাৰণ আপুনি মোক দিয়া ৰুমটো আপুনি বেলেগ কাৰোবাক দি দিছে তাৰ পিছত মই ঘুৰি ঘুৰি মই এতিয়ালৈকে ভাত খোৱা নাই 6টা বাজিলে গতিকে মই কোনো কাৰণত এইটো সহ্য কৰিব নোৱাৰিম আপুনি মোক বেয়াকে ক'লে এটা যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে তাৰ পিছত এইটো গ'ল মই তাৰ পিছত আমাৰ চিনাকি মানুহ এঘৰত তাতে থাকিলো থাকাৰ পিছত তাৰ আগতে মানে দিৱালী পেণ্ডেলত মই হেতু কবলে পাহৰি থাকি গল আসলতে দিৱালী পেণ্ডেলত যেতিয়া মই তেওঁলোকক ক'লো যে মই আৰু নাথাকো মোক পইচা দিয়া নাছিলে মই আৰু নাথাকো তাৰ পিছত তেওঁলোকে অনুপ দাই মোক কৈছে যে দেৱাশ্ৰী তুমি কাইন্ডলি গুচি আহা মই তোমাক যেনেকে নহক তোমাক পইচা দিম মই যিখিনি প্ৰাপ্য বিচাৰিছিলো তেওঁলোকে সেইখিনিটো দিয়া নাই কিন্তু কিবা এটা পেমেন্ট তেওঁলোকে মোক দিব বুলি কোৱা কাৰণে মই পেণ্ডেললৈ গলো তথাপিও মই গাড়ীৰ পৰা নামি অহা নাছিলো কমিটিৰ মানুহে মোক ক'লে যে তোমাৰ বেলেগ কি হেৰি আছে নাজানো তুমি প্লিজ আহি পেলাই নাটকখন কৰি দিয়া মই তেতিয়া গলো গৈ তেওঁলোকে নাটকৰ শেষত মোৰ লগত হিচাপত বহে যত তেওঁলোকৰ হিচাপটো মিলা নাই মোৰ হিচাপটো মিলি আছিল তেওঁলোকে মোক পইচা এটা দিলে এমাউন্ট এটা তাৰ পিছত তেওঁলোকে মোক কয় মানে মহন্ত দা আমাৰ যেহেতু যিজন সেক্ৰেটাৰী হয় তেখেতে কৈছে যে এনেকুৱা যদি তুমি কৰি থাকা তোমাৰ যদি এনেকে যদি থাকিব ইচ্ছা নাযায় তোমাৰ যদি থাকিব প্ৰবলেম হৈছে তেনেহলে তুমি আগতীয়াকে কৈ দিবা এমাহ আগতে কলেও হ'ব তেতিয়া অনুপ ডেকাই তেতিয়া মাত দিয়ে যে এমাহ নহয় 10 দিন দিলেও হ'ব এনেকুৱা ধৰণৰ তেওঁ কথা কয় যেতিয়াও মই মাত দিয়া নাই যেহেতু মোক পইচা দিছে অকনমান থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো তাৰ পিছত তালগুৰি পেণ্ডেলৰ এইটো কেছটো হ'ল তাৰ পিছত যেতিয়া তালগুৰি পেণ্ডেলৰ ৰাতি মানে মই যেতিয়া এইবোৰ মোৰ লগত হ'ল কমিটিয়ে মোক বেয়া পোৱা হ'ল কিবা হ'ল এইবিলাক যথেষ্ট কিবা কিবি হৈ গ'ল আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো যেহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেসপন্স আছিলে না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে না ভাইস সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গ'ল মানে সেইখন থিয়েটাৰে গতিকে মই তেওঁলোকক শো চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিংও আছে মই কৈছো যে দাদা যেহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যেহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো 3 তাৰিখে মোৰ সময় উকলিব 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো কাৰণ মই যথেষ্টখিনি মেন্টেলি টৰ্চাৰ পাইছো আসলতে এখন থিয়েটাৰত আহি মোক না ৰুম মেনেজমেন্টৰ মানুহে ভালকে ট্ৰিট কৰে না মালিকে ভালকে ট্ৰিট কৰে না সেক্ৰেটাৰীয়ে কৰে না ভাইস সেক্ৰেটাৰীয়ে কৰে গতিকে মই এখন থিয়েটাৰৰ লগত জড়িত থাকিব নোৱাৰো যথেষ্ট মেন্টেল আসলতে হেৰিত ভুগিছো আৰু মই আৰু যেতিয়ালৈকে আপোনাৰ মাথাটো ঠিকে নাথাকে আপোনালোকে নাটক কৰিব নোৱাৰে মই যেহেতু মই এগৰাকী শিল্পী মই ডেফিনেটলি মই ভালকে নাটক কৰিব পালে মোক সেই মানে ভাল মেন্টেল ষ্টেটটো থকাটো মই আসলতে যথেষ্ট দৰকাৰী কিন্তু মোক তেওঁলোকে ইমানখিনি কষ্ট দিছে যে মই মানে ডায়লগ পাহৰি যোৱা হয় কেতিয়াবা কিবা ভাবি থাকো মানে প্ৰত্যেক ডেইলি মানে প্ৰথম দিনাখন যাও ৰুমৰ কাৰণে প্ৰবলেম লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰবলেম কাজিয়া লাগি আৰু মানে মই সেই কাৰণে সিদ্ধান্ত এটা লৈছো যে মই আৰু এখন থিয়েটাৰৰ লগত জড়িত নহয় তাৰ পিছত সেইদিনাখনে ৰাতি ব্ৰাঞ্জনা বাই মই আমি পিপি লবলৈ গলো পিপি লবলৈ গৈ প্ৰাঞ্জনা বাই যোৱাৰ পিছত প্ৰাঞ্জনা বাই যেতিয়া মানে
নিজৰ হেৰিখন চালে মই যেনেকে চালো তেওঁ চালে শীটখন তেওঁৰো গোটেই হিচাপ ভুল হৈ আছিলে মাইনাছত লাগি আছিলে পইচা য'ত নেকি প্ৰাঞ্জনা বাই 60,000ৰ ওপৰত পইচা পায় তো প্ৰাঞ্জনা বাই ক'লে যে এইখন হিচাপত মই নাথাকো বুলি তেওঁ টেবুলত এবাৰ ঠকিয়াই দিছে বাই টেবুলত ঢুকিয়াইছে সেইখিনি সময়ত ময়ো উপস্থিত আছিলো আৰু বাই টেবুলত ঢুকিয়াইছে কিন্তু বাই কাকো হাৰ্টো কৰা নাই কাকো মাৰাও নাই কাকো বেয়াকে ব্যৱহাৰো কৰা নাই গতিকে মই ভাবো এগৰাকী নাৰী হিচাপে তেওঁ আজি দুটি সন্তানৰ মাতৃ তেখেতে যথেষ্ট কষ্ট কৰি সিঙ্গল পেৰেন্ট হয় যিহেতু তেখেতে যথেষ্ট কষ্ট পাইছে আৰু কষ্ট পোৱাৰ কাৰণে তেখেতে টেবুলত ঢুকিয়াইছে কিন্তু তাৰ পিছত যেতিয়া তেওঁলোকে পিপিচিপি দি পিনে আমাক পঠিয়াই দিলে ৰাতি 1:30 বজাত অনুপ ডেকাই আমাৰ ভাইস সেক্ৰেটাৰীয়ে তেখেতক ফোন কৰি থ্ৰেটেনিং দিয়া কাৰণটো মই বুজি নাপালো কাৰণ তেওঁ কাকো হাৰ্ট কৰা নাই তেওঁ কাকো মিছবিহেভ কৰা নাই তেওঁ যদি ইমানে তেখেতৰ কবলগীয়া আছিলে আমাৰ ভাইস সেক্ৰেটাৰী অনুপ ডেকাৰ তেখেতৰ যদি ইমানে কবলগীয়া আছিলে তেখেতে সেইখিনি সময়ত নকয় তেখেতে ফোনত অকলশৰীয়াকে বা কিহৰ কাৰণে থ্ৰেটেনিং দিব গতিকে মই এইটো ক্ষেত্ৰত বাৰ লগত আছো কাৰণ বাৰ কোনো ধৰণৰ একো ভুল মই তাত দেখা নাই তাৰ পিছত কালি মিটিং এখন দিছিলে যেহেতু বায়ে সিদ্ধান্ত লৈছিলে যে বায়ে আজিৰ পৰা বায়ে নাহে গতিকে মই যেহেতু তেওঁলোকক 3 তাৰিখলৈকে ডেট দিছিলো গতিকে মই মিটিংলৈ গলো তেওঁলোকে মোৰো অকনমান ময়ো কৈ পালো অকনমান মই কৈছো যে দাদা মই কোনো কাৰণত মই থাকিব নোৱাৰো এইখন থিয়েটাৰত তেতিয়া তেওঁলোকে কি বুলি কয় তেতিয়া কিছুমান আৰ্টিষ্ট আছে আমাৰ তেওঁলোকে কয় যে হেৰি কি বুলি কয় দেৱাশ্ৰী আমাৰ কোনো আপত্তি নাই যেহেতু যোৱা বছৰো আমি এজনী আৰ্টিষ্ট গুচি যোৱাৰ বাবে আমি 14 দিনতে নাটক উলিয়াইছিলো গতিকে এওঁলোক গুচি গলেও আমাৰ একো মানে ফাৰ্ক নপৰে আমি নাটক কৰিয়ে যাম তেনেকুৱা ধৰণৰ কিছুমান কথাও শুনিবলৈ পালো গতিকে মানসিকভাৱে যথেষ্ট আসলতে অসন্মান হৈছো এখন থিয়েটাৰত আহি যেহেতু ৰুম মেনেজমেন্টৰ মানুহে আৰু কমিটি মানে এনেকুৱা কমিটিৰ লগত মানে ইমান ধুনীয়াকে আমাৰ এটা বন্ডিং বহে সদায় যেতিয়া আমি যাওঁ তেওঁলোকে আমাক কেতিয়াবা খানা খাবলৈ মাতে তেওঁলোকে আমাক যথেষ্ট ৰেসপেক্ট কৰে সেই কমিটিখনৰ আগত যেতিয়া ৰুম মেনেজমেন্টৰ মানুহ এটাই ইমান বেয়াকে ব্যৱহাৰ কৰিব এজনী আৰ্টিষ্টক য'ত নেকি মোৰ তাত কোনো ধৰণৰ ভুল নাই গতিকে মই সেই বস্তুটো মানি ল'ব নোৱাৰো আৰু অনুপ ডেকাই যেহেতু মোক 10টা দিন বিচাৰিছিলে 3 তাৰিখে 3 জানুৱাৰী 2025 চনত মোৰ সেই 10 দিন শেষ হ'ব আৰু 4 নম্বৰ তাৰিখৰ পৰা মই থিয়েটাৰলৈ নাহো গতিকে মই এটোৱে কৈছো মই সকলো কমিটিক মই মোৰ এই ফেসবুকৰ পোষ্টৰ জৰিয়তে মই ক্ষমা বিচাৰিছো যে মই আপোনালোকৰ ওচৰলৈ যাব নোৱাৰিলো আসলে যথেষ্ট মেন্টেল প্ৰেছাৰ তেওঁলোকে বহাই দিছে মূৰত গতিকে নোৱাৰো আৰু বেয়া নাপাব আৰু পেন্ডেল জানো যে পেন্ডেল যথেষ্টখিনি বুক হৈ আছিল পিছলৈকে কিন্তু মানে আমি মোৰ ওচৰত ভাষা নাই যে মই কেনেকে আৰু সেই মানুহখিনিক ফেস কৰো কেনেকে সেই মানুহখিনিৰ লগত গৈ নাটক কৰো কাৰণ যেহেতু আমাৰ কোনো ধৰণৰ তেওঁলোকে একো বুলিয়ে নাভাবে থিয়েটাৰখনত গতিকে মই আৰু এইখন থিয়েটাৰত মানে জড়িত হৈ থাকিব নোৱাৰি মোক একদম বেয়া নাপাব মোক ক্ষমা কৰি দিব মোৰ চাগে প্ৰথম বছৰ মই আজি 4টা বছৰ মই থিয়েটাৰৰ লগত জড়িত হৈ আছিলো কিন্তু এইটো মোৰ 5 নম্বৰ বছৰ এই বছৰতহে মই প্ৰথমবাৰ এনেকে পোষ্ট দিবলৈ বাধ্য হৈছো গতিকে মোক প্লিজ মোক মানে ক্ষমা কৰি দিব মই যথেষ্টখিনি কষ্ট পাইছো মেন্টেলি যথেষ্টখিনি টৰ্চাৰ পাইছো সেই কাৰণে মই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো আসলতে মই এইখিনি কৈয়ে মোৰ এই মানে পোষ্টটো মই সামৰণি মাৰিম